কপৌ ফুলে তেতিয়া বাঢ়ে নদী নিজৰা দিয়ে। ৰঙালী বিহুৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ। আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। ইয়াৰ মাজতেই চৰ্চাত প্ৰাৰ্থীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ। বিহু আৰু লগতে নিৰ্বাচনো। গতিকে বিহুৰ উন্মাদনাৰ মাজতেই নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ব্যস্ততাৰ অন্ত নাই। বিহুলৈ বুলি তেওঁলোকৰ হাতত বেলেগকৈ সময় নাই। গতিকে বিহু গোৱা আৰু ভোট বিচৰা দুয়োটা কাম একেলগে কৰাৰ এটা উপায় অৱলম্বন কৰিলে এইগৰাকী প্ৰাৰ্থীয়ে। ডিমৌ পালেঙিৰ এইগৰাকী প্ৰাৰ্থীয়ে বিহু গাই ভোট বিচাৰিছে ৰাইজৰ চোতালত। গৃহস্থৰ চোতালে চোতালে গৈ হুঁচৰি মাৰি ভোট বিচাৰিলে এইগৰাকী প্ৰাৰ্থীয়ে। গৃহস্থৰ চোতালত আশীষ লৈ ভোট দিবলৈ অনুৰোধ প্ৰাৰ্থীগৰাকীৰ। মই ডিমৌ 95 সমষ্টিৰ পালেঙি পঞ্চায়তৰ পৰা মই আঞ্চলিক পঞ্চায়তৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী জোনালী বাগটি। আৰু আমি যিহেতু নিৰ্বাচন প্ৰচাৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। বিহুৰ বতৰতো আমি ঘৰত বহি থকা নাই আৰু সময়ো আমাৰ যথেষ্ট কম আৰু আমি বিহুও খাইছোঁ আৰু আমি লগে ভাগে প্ৰচাৰো চলাইছোঁ। ভোট নিশ্চয় আমি যথেষ্ট সঁহাৰি পাইছোঁ ৰাইজৰ পৰা আৰু নিশ্চয় ইয়াত আমি বৃহৎ সংখ্যা ভোটেৰে আমি জয়লাভ কৰিম। আমি বিজেপি পঞ্চায়ত হওক আঞ্চলিক পঞ্চায়ত হওক আমি ডিমৌ সমষ্টিত যথেষ্ট আমি সমাদৰ পাইছোঁ। ইফালে ইয়াৰ মাজতে চৰ্চাত আন দুগৰাকী প্ৰাৰ্থী স্বামী স্ত্ৰী দুয়োগৰাকী পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী। সেইবাবে ঘৰে ঘৰে গৈ দুয়োগৰাকীয়ে একেলগে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। নিৰ্বাচনী প্ৰচাৰৰ ঢৌৰ মাজতেই নৱগঠিত মৰিয়নি সমষ্টিৰ অন্তৰ্গত পূব দিয়ক গাঁও পঞ্চায়তত স্বামী স্ত্ৰী দুয়োগৰাকী প্ৰাৰ্থীয়ে একেলগে প্ৰচাৰ অভিযান চলোৱা কাৰ্যই দৃষ্টি কাঢ়িছে সকলোৰে। স্বামী ভেনিছ দাস অসম গণ পৰিষদ দলৰ পূব দিয়ক গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী আৰু পত্নী পূজা দাস পঞ্চায়তখনৰ অধীনস্থ 10 নং ৱাৰ্ডৰ একেটা দলৰে ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী। পুত্ৰ বোৱাৰীৰ এই নিৰ্বাচনী প্ৰচাৰত আগভাগ লৈছে ভেনিছৰ মাতৃয়েও। মই প্ৰতিটো ৱাৰ্ডলৈকে গৈছোঁ। আমাৰ প্ৰতিজন যেনেকৈ মোৰ ৱাৰ্ডত নিজৰ মানুহজনীৰ লগত ঘূৰিছোঁ, প্ৰতিটো ৱাৰ্ডত আমাৰ পাৰ্টিটো আছে। ৱাৰ্ড সদস্যক যিখিনি পাৰ্টিটো দিছোঁ তেওঁলোকৰ লগত ঘূৰিছোঁ আৰু মোৰ বিশ্বাস আমাৰ এই যিটো 5 নং পূব দিয়ক গাঁও পঞ্চায়তৰ যিটো আমাৰ পঞ্চায়ত আছে এইটো যোৱা বছৰ আমাৰ অকবৰ দখলতে আছিলে। এইবাৰো আমাৰ অকবৰ দখলতে থাকিব। যথেষ্ট আমাৰ স্থিতি ভাল। আমাৰ প্ৰতিজন ৱাৰ্ড মেম্বাৰ আমাৰ জিকিব বুলি আমাৰ বিশ্বাস। গতিকে সঁহাৰি পাইছোঁ ৰাইজৰ। প্ৰচাৰ চলিছে দুপৰ নিশালৈকে প্ৰচাৰ চলিছে। ৱাৰ্ডৰ বুলি ক'বলৈ হ'লে গোটেই গাঁওখনৰে আছে। গাঁওখনৰ মেইন ৰাস্তাটো নিজে অহা যোৱা কৰিয়ে কিমান কষ্ট পাওঁ। কিমান 7 কিলোমিটাৰ ভিতৰত আছে। গোটেই ৰাস্তাটোৰ অৱস্থা বেয়া। ভাবিছোঁ ৰাস্তাটো বনাম। তাৰপিছত ভাবিছোঁ গাঁৱৰ কাৰণে যিবোৰ অসুবিধা আছে সেইবোৰ ছাকচেছ কৰিম বুলি ভাবিছোঁ আৰু। এনেদৰেই এতিয়া বিহুৰ আনন্দ উল্লাসৰ মাজতেই নিৰ্বাচনী প্ৰচাৰতো ব্যস্ত প্ৰাৰ্থীসকল। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।